নমস্কাৰ সকলোৱে সাদৰ সম্ভাষণ জ্ঞাপন কৰি এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন আমাৰ যোৰহাটৰ ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস খেলুৱৈ দিন হিচাপে এক বৰ্ণাঢ্য কাৰ্যসূচী যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন আমাৰ যোৰহাটৰ উদ্যোগত ৩ ছেপ্টেম্বৰৰ দিনটো খেলুৱৈ দিন হিচাপে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যোৰহাটৰ ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। অসমৰ একালৰ জলপৰী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিথু বৰুৱাক বিশিষ্ট অতিথি হিচাপে সম্বৰ্ধনা জনোৱাৰ লগতেই জুনিয়ৰ পৰ্যায়ত সুনাম অৰ্জন কৰা 10 গৰাকী সাঁতোৰবিদৰ লগতেই বিশ্ব মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰা বিশিষ্ট চিকিৎসক ডাক্তৰ PK শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়। সভাপতি নাৰায়ণ বৰদলৈদেৱে আমাৰ যোৰহাট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে এই অনুষ্ঠানতেই সকলোকে জানিবলৈ দিয়ে। প্ৰথম কথাটো ইউ হেভ টু ড্ৰিম বিগ টু এচিভ বিগ। সপোনটো যদি সৰু হয় এচিভমেণ্টটো সৰু হ'ব আৰু নিজৰ ডিটাৰমিনেশ্যন আৰু ডেডিকেশ্যনটো থাকিবই লাগিব। যেতিয়া খেলিম বুলি ভাবে খেলিব আৰু যদি পঢ়া শুনা কৰিম বুলি ভাবে পঢ়িব। দুয়োটা একেটা ৰেচিঅ'ত নাযায়, বাট দেন ছাইড বাই ছাইড দুটাই যায়, কিন্তু এটা এক্সেল কৰিব আৰু এটা এটা ছাইড বাই ছাইড যাব লাগিব। চ' মই ভাবোঁ যে ডেডিকেশ্যন আৰু যিটো ডিচিপ্লিন সেইটো দৰকাৰ আৰু ইউ ৱৰ্ক হাৰ্ড এভৰি ডে। ৰাতিপুৱা শুই উঠি এইটো নহয় যে মোৰ যাব মন নাই, যোনদিনা যাব মন নাই আই থিংক দেট ইজ দ্য ডে ইউ নিড টু ৱৰ্ক হাৰ্ডাৰ। আৰু মই এই কথাটোৱে সিহঁতক ক'লোঁ যে যোনদিনা প্ৰেক্টিছ কৰিব মন নাযায়, প্ৰেক্টিছত যাব মন নাই, এলাহ লাগে, সদায় মনত ৰাখিব সেইদিনা তুমি চবতকৈ বেছি প্ৰেক্টিছ কৰিব লাগে টু অভাৰকাম দেট ফোবিয়া। চ' সেইটোৱে হ'ল কথাটো হ'ল যে বটম লাইন ইজ ইউ হেভ টু কিপ ট্ৰেইনিং এণ্ড কিপ ৱৰ্কিং হাৰ্ড এভৰি ডে। অনুষ্ঠানটোৰ জন্ম হৈছিলে ৩ ছেপ্টেম্বৰ 2018 চন। সেই দিনটো ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। আমি সেইটোৰ লগত সংগতি ৰাখি কৰিছিলোঁ আৰু আমি প্ৰথমতে কিছুমান সৰু সুৰা কাম কৰিছিলোঁ, কিন্তু আমি পিছত দেখিলোঁ যে যোৰহাট চহৰখন অতি লেতেৰা হৈছে, আমি সেইখন পৰিষ্কাৰ কৰিব লাগিব। যোৰহাটৰ পৰিৱেশ একেবাৰে দূষিত হৈ গৈছে, টোকোলাই নদী বন্ধ হৈ গৈছে। তেতিয়া আমি সমগ্ৰ শক্তিৰ প্ৰয়োগ কৰি টোকোলাক আমি মুকলি কৰিলোঁ। আমি 56 ট্ৰাক লোড টোকোলাইৰ পৰা জাবৰ আমি তাত পেলাইছোঁ আৰু টোকোলাই ববলৈ ধৰিলে আৰু টোকোলাই বোৱাৰ পিছত আমি ড্ৰাম দিলোঁ, বিন দিলোঁ, 60 বিনছ দিলোঁ। আমাৰ ডাক্তৰবিলাকে কণ্ট্ৰিবিউট কৰিছিল। আৰু তাৰপিছত এতিয়া আমি আমাৰ মিউনিচিপেলিটিৰ মানুহে বন্ধ দিনত কাম নকৰে। আমি প্ৰত্যেক বন্ধ দিনত মিউনিচিপেলিটিৰ মানুহক আমি পইচা দিওঁ। প্ৰত্যেক সপ্তাহত আমি 12,000 13,000 টকা দিওঁ আৰু যোৱা 6 মাহ ধৰি দি আছোঁ। আৰু এতিয়া আপুনি নিশ্চয় দেখিছে যে চহৰখন আগতকৈ বহুত চাফা হৈছে, কিন্তু এইটো বহুত ডাঙৰ কাম। তথাপিতো আমি ভাবোঁ এইটো সফল হ'ব পাৰিম। আৰু আজি আমি এইটো সাঁতোৰাত যোৰহাটে বহুত ভাল কৰিছে আৰু বহুত মানুহৰ অৱদান আছে। গতিকে এইখিনি মানুহক আমি সম্বৰ্ধনা জনাবৰ কাৰণে আজিৰ দিনটো বাছি ল'লোঁ। এই সুবিধা দিয়াৰ বাবে মই ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু মই এইটো ক'ব বিচাৰোঁ যে মোৰ খেলুৱৈ জীৱন খেলুৱৈ হিচাপে সকলোতকৈ অলপ পুৰণি, গতিকে মই বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ। মই পষ্ট গ্ৰেজুৱেশ্যন টাইমত মই খেলা আৰম্ভ কৰিছোঁ। সাধাৰণতে দেখা পাওঁ যেতিয়া মাষ্টাৰ্ছ কৰি থকা হয় বা তেতিয়া সৰুতে যিবোৰ খেলুৱৈ থাকে মাষ্টাৰ্ছ লেভেলত আৰু পিছত ভাবে আমি আমাৰ খেলুৱৈ জীৱনৰ সমাপ্তি কৰিছে, কিন্তু সেই সময়তো মই একচুৱেলি খেলিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰপৰা খেলি আমাৰ য'ত কৰিছিলোঁ তাত জেনেৰেল চেম্পিয়নশ্বিপ হোষ্টেল আৰু ডিপাৰ্টমেণ্টৰ কাৰণে কম্পালচৰি আছিলে। কম্পালচৰি আমি খেলিবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপৰা খেলি এটা ভাৱ হ'ল যে খেলটো বয়স বাঢ়ি অহাৰ লগে লগে সকলোৰে বেছি প্ৰয়োজন। আন একো নকৰিলেও শৰীৰ চৰ্চাটো কৰাটো অতি দৰকাৰী। সেইকাৰণে বয়স নিৰ্বিশেষে সকলোৱে ভিডিঅ' ৰিপৰ্ট নিউজ নাও 24/7।